চাওক আমাক লাগে বুলি কোৱাত তেওঁ আজি আমি যে আমাক লাগে বুলি কৈছে আৰু মুকলিমূৰীয়াকৈ তেওঁলোকৰ দলৰ পৰা কৈছে কি যে ৰঙিয়া নিদিওঁ বুলি কোৱাটো নাই। আমি যেতিয়া ছিট শ্বেয়াৰিঙৰ সময়ত মিটিং হ'ব যেতিয়া সেই সময়ত সিদ্ধান্ত হ'ব কোনটো সমষ্টি যায় কোনটো সমষ্টি নহয়। আমাৰ দাবী ৪৫টা ছিট হৈ গ'ল। তাৰে ভিতৰত ৰঙিয়াও থাকিব, শিৱসাগৰো থাকিব, মঙলদৈও থাকিব, বহুত থাকিব। সেই ৪০টা আমি বা ৪৫টা ভাগত আমাক কিমান আমাৰ হেৰি পৰিব, তাৰে ভিতৰত কেইটা আমি পাম, কোনটো সমষ্টি পাম, সেইটো শীৰ্ষ নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব মানে ছিট ভগোৱাৰ সম্পৰ্কত সেই সময়ত সিদ্ধান্ত ল'ব। আৰু এতিয়া আপোনালোকে কি কাৰণত এতিয়া সৰু কথা এটা মোক শিৱসাগৰত ছিট লাগে এইবুলি কোৱাৰ লগে লগে মই বিজেপিৰ বিৰুদ্ধে গ'লোঁ নেকি? ছিট লাগে বুলি কৈছোঁ, সকলোৱে ক'ব পাৰে, অধিকাৰ আছে। তাৰপৰা আছে আমাৰ ইয়াত ৩-৪টা আছে। আমাৰ অৰ্ণৱটো ১ নম্বৰত আছে, ২ নম্বৰত আমাৰ জিলাৰ সভাপতিও আছে, সমষ্টি কমিটিৰ সভাপতিও আছে। আমাৰ লিডাৰৰ অভাৱ লগা নাই নহয়। আমি তাকে সেইবিলাকে আমাৰ মানে এই যে কুচকাৱাজবিলাক কৰিছোঁ পঞ্চায়ত ইলেকশ্যনত আমি যুঁজিবৰ কাৰণে কৰিছোঁ। এইটোতো মই দেখা নাই। আপুনি শীতল যুদ্ধটো কেনেকৈ গম পাইছে? মইতো ক'তো দেখা নাই। আমাৰতো একো শীতল যুদ্ধ হোৱা নাই। আমি আমি ৰবৰ নাই, ৰঙিয়া সমষ্টিটো নাই। আকৌ কৈ আছোঁ আমাৰ শীতল যুদ্ধ হোৱা নাই। আমাক নাই মুকলি বিদ্ৰোহ হোৱা নাই। আপোনালোকে প্ৰশ্নই সুধি থাকিব নে মোৰ উত্তৰটো শুনিব? আমাৰ মুকলি যুদ্ধ হোৱা নাই, শীতল যুদ্ধ হোৱা নাই, কিন্তু আমাক ছিট লাগে বুলি আমি দাবী কৰিছোঁ। আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছোঁ। মানে একমত নহয় এসময়ত এতিয়া নহয় নেকি? এতিয়াও আছোঁ। কিন্তু ৰাজনৈতিক বুজাপৰা হৈ আমি এই সমষ্টিটো বিজেপিক এৰি দিছোঁ। তাৰমানে এইটো কথা নহয় যে আমাৰ খোপনিটো নোহোৱা হৈ গৈছে। খোপনি এতিয়াও মজবুত হৈ আছে। তাৰপিছত এইটোৱে নহয়, আমি পাৰ্টিকুলাৰলি বৰ্তমান আমাৰ মিত্ৰ দলৰ আমি জনাই আছোঁ যে আমাক মিনিমাম ৪০টাৰ পৰা ৪৫টা ছিট দিব লাগে। এই কথা আহাৰ আমি এতিয়া কৈ আছোঁ, কিন্তু আমাকতো তেনেকৈ ভবা নাই। এতিয়া অৰুণোদয়ৰ কথাটো সভাপতিজনে এটা কথা কৈছিলে, তাৰ আমি ৰাজহুৱাভাৱে তাক কৈছে এইটো কথা আপুনি ভুল কথা কৈছে। ইয়াৰ পিছততো আমাৰ কৰ্মীসকলে যিবিলাকে পোৱা নাই বা পোৱাৰ উপযুক্ততা যোগ্যতা আছে পোৱা নাই, তেওঁলোকৰ কথাখিনি কোৱাটো বিবেচনা হৈছে। আৰু প্ৰত্যেক সমষ্টি ভিত্তিত আমাৰ এখন কমিটি হৈছে। এই কমিটিত আমাৰ অসম গণ পৰিষদৰ তৰফৰ পৰাও প্ৰতিনিধি থাকিব বুলি সিদ্ধান্ত লৈছে। আমিতো ভবা নাই, গুৰুত্ব নাই দিয়া বুলি। আপুনি ভাবিব পাৰে, কিন্তু আপুনি এটা কথা মনত ৰাখিব, অসম গণ পৰিষদ দল এই চৰকাৰৰ অংশীদাৰ, সক্ৰিয় অংশীদাৰ। অন্য দলৰ এই দলৰ মিত্ৰ দলৰ বাকী দলবিলাকৰ যি সুবিধা আছে, যি অধিকাৰ আছে, আমাৰো সেই অধিকাৰ আছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।